আজি পৃথিৱীৰ ভিতৰত বৃহৎ কেলেংকাৰী ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে তেওঁলোকে যিটো কেলেংকাৰী কৰিছে এই কেলেংকাৰীটো মই সংবাদ মাধ্যমৰ পৰা অনুৰোধ জনাইছোঁ যে এই কেলেংকাৰীটো তলৰ পৰ্যায়লৈকে আপোনালোকে প্ৰচাৰ কৰাটো আপোনালোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। আজি তাৰিখত তেওঁলোকে কথাই কথাই তেওঁলোকে কয় যে সবকা সাথ সবকা বিকাশ হ'ব। বিকাশ কাৰ হৈছে আপোনালোকে ভালকৈ জানে। আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, যি কথাই কথাই কংগ্ৰেছক মুছলমানৰ কথা কয়, পাকিস্তানৰ কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ যোগেদি তেওঁলোকে পইচা লোৱাৰ যি নজিৰ তেওঁলোকে ইয়াত দেখুৱালে তাক আমি দুৰ্ভাগ্য আখ্যা দিয়াই নহয়, অত্যন্ত হতাশজনক অৱস্থা। আজি গোটেই ভাৰতবৰ্ষতে মেডিচিন কোম্পানীৰ পৰা ইলেক্ট্ৰল বণ্ডৰ যোগেদি তেওঁলোকে যিবিলাক পইচা লৈছে আৰু মেডিচিন কোম্পানীক গ্ৰীণ ছিগনেল দিছে, গোটেই ভাৰতবৰ্ষত আজি ভেজাল ঔষধে চালি ধৰিছে। আপুনি মই গাঁঠিৰ ধন ভাঙি আজি তাৰিখত ট্ৰিটমেণ্ট কৰিব গ'লেও আমি উপযুক্ত মানৰ আমি মেডিচিন আজি তাৰিখত উপলব্ধ নহয়। বজাৰত ভেজাল মেডিচিনে আজি চানি ধৰিছে। মই সেইকাৰণে আজি তেওঁলোকে কংগ্ৰেছৰ হিচাপ ল'ব বিচাৰিছে। আমি কৈছোঁ যে আপোনালোকৰ হিচাপ ৰাজহুৱা কৰিব লাগিব। ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ আমি সুপ্ৰিম কোৰ্টক ধন্যবাদ দিবই লাগিব যে সুপ্ৰিম কোৰ্টে বাধ্যজন কৰিলে তেওঁলোকে হিচাপ দাখিল কৰিবৰ কাৰণে। কিন্তু সংবাদ মাধ্যমৰ কৰ্মীসকলক মই আজি কৰজোৰে আহ্বান জনাইছোঁ যে এইখন চৰকাৰ এইবাৰ যদি আহে তেতিয়াহ'লে আমি জীয়াই থকাৰ যি পৰিৱেশ এই পৰিৱেশ নাইকিয়া হ'ব। এইখন চৰকাৰে জীৱনদায়িনী ঔষধৰ লগত মানৱ সম্পদৰ লগত খেলা খেলি তেওঁলোকে পইচা লোৱাৰ কথা কয়। যিজন প্ৰধানমন্ত্ৰী এইজন প্ৰধানমন্ত্ৰীয়ে গৈ বেংগলত কৈছে যে ইডি ৰেড কৰাই ৩,০০০ কোটি টকা পাইছোঁ আৰু এই ৩,০০০ কোটি টকা মানুহৰ মাজত বিলাই দি তেওঁলোকে ভোট লোৱাৰ কথা চিন্তা কৰিব পাৰে। এনেকুৱা নিকৃষ্ট ৰাজনীতিৰ ঊৰ্ধত আমি ৰাজনীতি কৰিব লাগিব। মই সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আজি ৰাজীৱ ভৱনৰ পৰা আমাৰ ওপৰত যিবিলাক তেওঁলোকে কথা ক'লে জেলত ভৰোৱা, কথা ক'লে তেওঁলোকে ইডি পঠোৱা, কথা ক'লে ভয়ভীতি খুওৱাৰ যিটো প্ৰৱণতাত লিপ্ত হৈছে তাৰ ঊৰ্ধত আমি সঁচা সঁচা মূল্যবোধ ৰাজনীতি কৰিব লাগিব। এতিয়া অলপ আগত মোক এজন সাংবাদিকে সুধিছে যে আপোনালোকৰ এজনৰ পিছত এজন মানুহ গৈ আছে। মই সাংবাদিকজনক উত্তৰ দিছোঁ, কোনোবা এজন বা দুজন মানুহ গৈছে, কিন্তু কংগ্ৰেছৰ যি ৩৫ লাখ কৰ্মী আছে এজন কৰ্মীও আজি তাৰিখত ফুটি হিলাব পৰা নাই বিজেপিয়ে। সেই কথাটো প্ৰচাৰ কৰাটোৰ সময় সমাগত। মই সেইকাৰণে বেছি দীঘলীয়া নকৰি মোৰ নিৰ্বাচনী প্ৰচাৰৰ মিটিং আছে, মই যাম দক্ষিণ কামৰূপ। কিন্তু মই সমগ্ৰ অসমৰ ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা সজাগ কৰিব বিচাৰিছোঁ, এইখন চৰকাৰৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই। যোৱাটো সময়ত ৫জনকৈ সাংসদৰ ৰিপৰ্ট কাৰ্ড বিচৰাৰ পৰিৱৰ্তে তেওঁলোকে প্ৰাৰ্থী বদলাই দিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ কেণ্ডিডেট চিলেকশ্যন বোলে বিজেপিৰ ভাল হোৱা নাই, তেওঁ উপলব্ধি কৰিছে আৰু সেইকাৰণে মনস্তাত্ত্বিকভাৱে তেওঁ হতাশ কৰিবৰ কাৰণে কংগ্ৰেছৰ পৰা মানুহবিলাকক কোন কোন মানুহক নিব তাৰ তালিকা বনাইছে। মই এটা কথা সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসী ৰাইজলৈ এটা কথা ক'ব বিচাৰোঁ, কংগ্ৰেছৰ পৰা কোন গৈছে এইটো বিশেষ ডাঙৰ কথা নহয়। কংগ্ৰেছৰ পৰা মানুহ যোৱাৰ কাৰণে ডিজেল পেট্ৰলৰ দাম বৃদ্ধি হৈছে নেকি? কংগ্ৰেছৰ কোনোবা নেতাই মূৰ পুলুকা মৰাৰ কাৰণে মেডিচিনৰ দাম বৃদ্ধি হৈছে নেকি? কংগ্ৰেছৰ পৰা কোনোবা মানুহ যোৱাৰ কাৰণে আজি তাৰিখত ভেজাল ঔষধৰ পৰিভৰ হৈছে নেকি? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি ৰাজীৱ ভৱনৰ পৰা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মোদী চৰকাৰে তেওঁলোকে যেতিয়া মনমোহন সিঙক কৈছিলে যে পেট্ৰলৰ ডিজেলৰ দাম যেতিয়া ৫৬ টকা আছিলে, ৪৫০ টকা যেতিয়া চিলিণ্ডাৰৰ দাম আছিলে, মনমোহন সিং বুলি কৈছিলে। আজি তেওঁ মোক প্ৰধানমন্ত্ৰীক সোধক, ১২০০ টকাৰ চিলিণ্ডাৰ, ২০০ টকাৰ মিঠাতেল, ১০০ টকাৰ দাইল, প্ৰায় ১০০ টকাৰ পেট্ৰল ডিজেলৰ দাম হওঁতে এইজন মোৰ নৰেন্দ্ৰ মোদীক কি বুলি সম্বোধন কৰিব, সেই প্ৰশ্ন মই ৰাইজৰ ওচৰত এৰি দিলোঁ। গতিকে মই এটা কথা বিনম্ৰভাৱে প্ৰত্যেকজন আমাৰ তৃণমূলৰ কৰ্মী, অসমৰ সুধী সমাজক, যুৱ সমাজক, মহিলা সমাজক